মায়ং যাদুৰ নগৰী বুলি চবেই জানে। আমি মোৰ নাম চুকুৰ আলী, নাম আহিছে কুকুৰ আলী। যাদু যাদু মায়ং বিখ্যাত যাদুৰ বাবে, কিন্তু এইবাৰ বিখ্যাত হ'বলৈ ব'লক তাত বোলে বিহু পাতে, কেনেকৈ কি হয় চাওঁ ব'লক। বিহু আপোনালোকক ময়ো চাম, আপোনালোকক দেখাওঁ। তো বন্ধুসকল, আহি পালোঁ মই মায়ং, আৰু ইয়াত আহি দেখা পাওঁ যে বিহু আৰম্ভ। মই এইবাৰ মুকলি বিহু পাতিছে বোলে জনমতে। আগে পাছে ষ্টেজ বিহু পাতে, এইবাৰ মুকলি বিহু পাতিছে, মানে খোলা খোলা আসমান মে বিহু পাতনা। আৰু খালোঁ অলপ কুঁহিয়াৰ ৰস, মানে গৰম লাগিছে ন, অলপ খাই দিওঁ বোলো। ব'লক এতিয়া বেহাৰবাৰী আউটপোষ্টত লুটুকণ্ডাৰ অলপ কমেডি ভিডিঅ' চাওঁ। ফুল ভিডিঅ'টো দিলে অলপ লম্বা হ'ব, যদি বেয়া পাই স্কিপ কৰি যাব পাৰিব, গোটেইখিনি দিম আৰু আশা কৰিছোঁ ভাল হ'ব বুলি। এইটো অসমীয়াত ঘোচা বুলি কয়। যদি নেতা হৈ জনতাৰ ভাল কাম কৰিছা তেতিয়াহ'লে গামোচা পিন্ধিবলৈ পাবা, আৰু যদি নেতা হৈ জনতাৰ বেয়া কাম কৰিছা তেতিয়াহ'লে ঘোচা পাবা, লগতে চৰ লাঠি ভুকি চব পাবা। গম পাইছা নহয়? হ'ব, আহক আৰম্ভ কৰোঁ। আমাক ইমান সুন্দৰকৈ মাতি অনাৰ বাবে কমিটিখনৰ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমেই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভকামনাৰ লগতে হৃদয়ৰ পৰা আপোনালোকক নিয়া জ্ঞাপন কৰিছোঁ। দেই নিয়া দিছে, বয়সটো চাই পেলাই এইবিলাক দিব লাগে, হয় নহয়? আচলতে ৰঙালী ইজ আৱাৰ ইম'চন, হয়নে? অসমীয়াত কোনেও বুজি পাব ৰাইজে। ইমোচন হৈ থকা নাই, এতিয়া হৈ পৰিছে ৰঙালী আমাৰ ফেশ্বন। ফেশ্বন, সেইকাৰণেতো এই বিহু মঞ্চত ছোৱালীবোৰে দি আছে বেলেগ মোচন। আৰে বৰষুণত তিতি বুৰি হ'লেও বেলেগ দি আছে মোচন। আৰে দিবইতো বাবা মোচন, কাৰণ আজি বিহু বুলি ছোৱালীবিলাকে গাত ধৰি আহিছে একোপামান বডি লোচন। আৰু ল'ৰাবিলাকে একেবাৰে থাকি পেলাই ভাবিছে মই নিজে আজি ঋত্বিক ৰোশন। যিমানে লোচন নহওক কিয় একো লাভ একো লাভ নাই, কাৰণ ধুনীয়া ধুনীয়া ছোৱালীয়ে বিয়াৰ সময়ত টপাংটোহে পায়। এই ক্ষেত্ৰত আকৌ ছোৱালীবোৰৰ একো দুখ নাই, কাৰণ ল'ৰাবোৰৰ চকু আজিকালি ছোৱালীলে নহয় বোৱাৰীলেহে যায়। নাই নাই, আমাৰ ইয়াৰ ল'ৰাবিলাকৰ তেনেকুৱা একো বেয়া স্বভাৱ নাই, হয়নে? আমাৰ ল'ৰাবিলাকৰ তেনেকুৱা একো বেয়া স্বভাৱ নাই, মাত্ৰ ভাবি আছে সন্ধিয়াতে হাতটো শেষ হ'ল, এতিয়া কোৱাৰ্টাৰ এটা ক'ত পায়। কোৱাৰ্টাৰটো নাপালেও চিন্তা নাই, আজিকালি নাইট ক্ৰিমেলো পায়। 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে। শুনিছোঁ এই মায়াঙৰ ছোৱালীবিলাকৰ বোলে 4-5টাকে বয়ফ্ৰেণ্ডে আছে। বগাৰ মাজত অশোক চক্ৰ, চিত্ৰ জিলিকি ৰয়, ইয়াৰে মাজত কোনোবা এজনী খালী আছে বুলি মোৰ মনটোৱে কয়। নাৱে বোলে তুলুং ভুতুং, কথাই বোলে বাম, অ মোৰ কলিজাজনী ক'ত নুলুকাই আছা, ব'ল আজি দুইটা পলাই যাওঁ। এইটো কেঁতুৰ কলাটোলে কোন পলাই যাব? আৰু লাভ নাই, তই পলাই গ'লে আন্ধাৰত ধৰিবই নোৱাৰে, তই গৈ মানুহ এটাই গৈ আছে নে ভালুক এটাই গৈ আছে। মোৰ কথাটো বেলেগ তোৰ লেংপেঙীয়াটো। বাৰু যিয়ে নহয়, কি ছোৱালীৰ কথা ক'লে মই বোৱাৰীৰ কথা কওঁ। আমাৰ আজিকালি বোৱাৰীবিলাক যে, আমাৰ বোৱাৰীবিলাকে আজিকালি বিহু বুলি আকৌ লাৰু পিঠা নহয়, ৰিলছে বনায়। হয়নে? আপোনালোকৰ মাজত কোনোবা আছে নেকি বাৰু? ৰিলছে বনায়, ফেচবুক মনিটাইজৰ নামত গিৰিয়েক থকাৰ উপৰিও 4টামান পতায়। আজিকালি ল'ৰাবোৰে আকৌ চাকৰি কৰা ছোৱালীহে পতায়। সেই ল'ৰাই বিয়া পতাৰ পাছত পাকঘৰত গৈ আকৌ হেতাহে লৰাই। ঠিকেই, উদাহৰণ সন্মুখতে আছে। সেই তাৰ ঘৰলৈ সিদিনাখন গৈছোঁ, সি বেচাই ভাজি বনাই আছে। তাৰ আগৰ কথাটো ক'ব লাগে। তাৰ আগদিনাখন গৈছোঁ, ঘৈণীয়েকে ঠেঙৰ ওপৰত ঠেং তুলি বিচনাত ৰিলছ বনাই আছে, আৰু সি বাথৰুমত সোমাই মেখেলা ধুই আছে। সঁচা কথা ক'লে লাজ পাওঁ।
চকু দিয়াৰ লগত এইটোৱে বেয়া অকণমান খাই ল'লে যি টি কথা কৈ দিয়ে Stupid nonsense bloody rascal. কি ক'লি এক মিনিট কি ক'লি তই বুজি নাপাবিও ইংৰাজীতে কৈছো কোৱা সি ইংলিছত কৈছে মই বুজিয়ে নাপাওঁ সিহে বুজি পায় কিবা মেট্ৰিকত 13 নে 14 পাইছে ইংলিছত মই তেওঁৰ পৰা 14 পদতে লাগি আছো মোক কিবা এটা শুন না শুন তই সুধিলে পাৰিবি ক'লো পায় হা ঠিক আছে তই তেতিয়াহ'লে ট্ৰেঞ্চলেশ্যন এটা কৰ এইটোতো ইমান তলৰ পৰা কৰি আহিছো পাৰিবি ঠিক আছে তেতিয়াহ'লে তই ট্ৰেঞ্চলেশ্যনটো কৰ এই ছোৱালী দেখিছ শুন যদি ই চাহ বিহু নাচিবলৈ আহিছে ধুনীয়া এই ধুনীয়াটো গুৰুত্ব দিব নালাগে তই ক যে সেই ছোৱালীজনীয়ে কলংখনৰ ওপৰত থকা দলংখনেদি ধলং পলংকে বিহু চাবলৈ আহিছে ট্ৰেঞ্চলেশ্যন কৰ ধলং পলংকে আহিছে বোলে তাই মদ খাই আহিছে হেই, তাই যি খাই আহিছে খাওঁ তই ট্ৰেঞ্চলেশ্যনটো কৰ টান ফুটি দিছো অলপ একো নাই A girl coming the view function with the dalang upper the kalang coming soon dalang palang Hey, ভুল হৈ দিলি না তই পাৰিবি মই সুধিব পাৰিবি মই ইংলিছ জানো দেখাতেই লাগে হয় নহয় লাগে মই সৰুৰ পৰা পঢ়িছো ইংলিছত খাইছো ইংলিছত পঢ়িছো ইংলিছত মুতিছো সব ইংলিছতে শুনো পেঞ্চিলে তোমাকে শুনো ক সেই ছোৱালীজনী তই ক মই ইমান দেৰি তেনেকে থাকিলে পলুৱাই লৈ যামগে তাইক মই যদি তোমাক পলুৱাই লৈ যাওঁ মোৰ মা দেউতা দাদাই তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব চিম্পুল চিম্পুল কি ক'লি আকৌ কৈছোঁ মই যদি তোমাক পলুৱাই লৈ যাওঁ তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব অ'কে মই যদি তোমাক পলুৱাই লৈ যাওঁ ন ইফ হৈছে ইফ আই এম পলুৱাইং ইউ in ধীৰে ধীৰে if I am following you then your father mother brother katar my head নাই মানে কি বাৰু 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 মই আৰু এটা টেষ্ট ক'ব লাগিব হ'ব তই এবাৰ ক মোৰ মূৰটো কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকি হৈ যাম অ'কে মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকি হৈ যাম পলুৱাই নিছিলোঁ নহয় বাপেকি হ'লোৱে না তই বাপেকি হোৱাটো গুৰুত্ব দিব নালাগে ট্ৰেঞ্চলেশ্যনটো গুৰুত্ব দে মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকি বিফৰ মাই হেড কাটাৰ আই এম প্ৰেগনেণ্ট ফাদাৰ মাদাৰহে থাকে কিয় প্ৰেগনেণ্ট মাদাৰ থাকিব পাৰিলে প্ৰেগনেণ্ট ফাদাৰ কিয় থাকিব নাই এইটো ভুল হৈছে এইটো আচলতে একচুৱেলি হ'ব মানে মোৰ মাতো অহা নাই হ'ব থ সেইকাৰণে কওঁ ইংলিছ নেজানিলে মোৰ আগত নেমাতিবি If you don't know English, then why you speak English? That is the problem of our Assamese culture. It is going to the 220 pulsar and that is also eagle and vulsar and it is also gastric ulcer. That is why Sukrali said that a man cannot be perfect without a dress cannot be perfect without Imran Hashmi and SunnyLeone.com. এই কাৰণে মই ইংলিছ নাপাওঁ ইংলিছ শুনি পলাই দিলে চুকুৰালি ফেইল বাৰু যি নহওক আচলতে আমাৰ এই মঞ্চলৈ বিশেষ দুজন ব্যক্তি অথনিৰ পৰা আহিম কৈ আছে যে তেওঁলোকক অকণমান সময় দিব লাগে এই মঞ্চত মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ এইবাৰৰ বিশেষ অতিথি চুকুৰ আলী দা আমার ভাট্টা যায় মানে আমার বুকটা ভাট্টা না যায় আমার লুঙ্গিটা ভাট্টা যায় কাটাটা পাগলা লুঙ্গিটাই থাকিব না না কাটাতে আমি লুহেল কেন লুহেল পুরোপুরি কর লুহেল হ্যাঁ
এই লুঙ্গিটো অলপ কোবাই থাক চাচা কোবাই থাক হ্যাঁ কিয়? এই মানে ইয়াত বৰ কালা কালা মহ আছে তলে কোমাই ক'ত কামুৰিব ঠিক নাই কোবাই থাক মোৰ মানে চিন্তা নাই মহটো কমালেও পাছলৈ ওলাই যায় এই ইমানেই যদি মহলৈ ভয় এই মহ মৰা ধূপডালৰ তলত জ্বলাই এনেকে ঘূৰাই থাকে মানে লুঙ্গিৰ সুবিধা আছে সেইকাৰণেতো আমি লুঙ্গি পিন্ধি থাকো লুঙ্গিৰ কি সুবিধা আছে কচোন আৰে বহুত সুবিধা আছে কি সুবিধা আছে মইতো মিস্ত্ৰীৰ কাম কৰো ন মিস্ত্ৰীৰ কাম কৰিছো একদম বিল্ডিঙৰ ওপৰত উঠি আছো ভূমিকম্প আহি গৈছে ভূমিকম্প আনতে সারা মানুহ পলাইছে ন মই ওপৰৰ পৰা কেনেকে নামিম জকৰাব নাই নহয় মই লুঙ্গিটো এনেকে আঙ্গাই পুৰা বিল্ডিঙৰ ওপৰৰ পৰা জপিয়াই দিছো লুঙ্গিটো পেৰাচুট নিচিনা আছে মই লাহে লাহে উপনীত হৈছো আৰু কি সুবিধা আৰু সুবিধা আছে মানে ধৰি লওক ৰাস্তা বনাই আছে ৰাস্তা গাড়ী এটা পাৰ হলে পুৰা ধূলি চুলি হৈ যায় ন ধূলি হৈ গলে মানুহ পুৰা মুখটো বগা বগা কলা কলা হৈ যায় আমাৰ মানে চিন্তা নাই আমি লুঙ্গিটো একদম পুৰা আঙ্গাই মুখটো ঢাকি দিও মুখটো বাচি যায় পুৰা নাই নাই মই বুজি পালো তই লুঙ্গিটো এনেকে দিওঁ মুখটো বাচি যায় কিন্তু তল ফালে কি হয় আরে ভাই এটাই বুঝো না লুঙ্গিটো যদি তাকে মুখটো ঢাকি দিন তলপারে দিয়ে উলাই উলাম মানুষ তো চিনি না পালে কি করবো চাচা চিনি না পাই কোন মানুষ চাচা কি এটা কি এটা স্পিকার স্কিপার হ্যাঁ খায়াম কাইস না সুবুদ দেয় মারিব কাইস না এই গাঁও গাঁওকে থাকিব না খাবো না খাওঁ খাওঁতে ইমান থাকিলেচোন লেচা মাছৰ নিচিনা এইটাই মানে তার খানাটো পেটত নাযায় ডাইরেক্ট ওলাই যায় এই গাঁও গাঁওকে থাকে ভয় নাখাব নাখায় আচ্ছা এতিয়া আপুনি যে আমাৰ ইয়ালৈ আহিল এটা কওক কিবা মানে গতটো হৈছে কি পঞ্চায়ত ইলেকশন যে আহিছে মই ভাবিছো এবাৰ মই মানে পঞ্চায়ত ইলেকশন নিৰ্বাচন কেলিম বুলি ভাবিছো সেইকাৰণে ৰাইজক কমাইছো মোক মানে ভোট দিব লাগে আচ্ছা আপুনি পঞ্চায়ত ইলেকশ্যন খেলিব কটা আছে মোৰ নামটো কি জানে জানো শুকুৰ আলী আমার নাম হলো শুকুর আলী যোৱা বছর ইলেকশনত ভোট দিব গৈছো ভোটার লিস্টত মোৰ নামখন বিচাৰিছো পাৱা নাই আরে মিস্টেক করছে না মোর নাম শুকুর আলী নাম আইছে কুকুর আলী আমি কি কুকুর আমি কি বউ বউ করে আমি কি ঠ্যাং ঠ্যাং ভাষা করে না করে না আমি মানুষ কি লাগে আমার নাম কুকুর আলী আইব এই লাগে ভাবছি আমি নিজে ইলেকশন খেলি আচ্ছা আমার এই যে ভাইটা হ্যাঁ এর নাম কি জানে তার কি গিয়াসুদ্দিন আলী আচ্ছা তার নাম আছে পিয়াসুদ্দিন আলী কি আমার পিয়াজের ব্যাপার করে পারে কিন্তু পিয়াজ তার নাম হয় এই কারণে ভাবিছো নিজে ইলেকশন খেলিম নিজে জয়যুক্ত হম আচ্ছা সমষ্টি এটা বিচাৰি আছো মায়াঙ্গৰ অঞ্চলত নাই আপুনি জিকিব জানো আরে মোৰ ঘৰতে ৬৭টা বুট আছে আপোনাৰ ঘৰত আমার ঘৰত পঞ্চায়তটাই আছে মোৰ মাইকী হ'ল ২৫টা ২৫টা আলহামদুলিল্লাহ চেষ্টা কৰি আছো এটা ছোৱালী চাই আছো ল'ৰা ছোৱালী ল'ৰা ছোৱালী কিমান আছে হিচাপেই কৰিছো ৰাতিপুৱা কামত যাওঁ যে বাগৰে জুগৰে সন্ধ্যা ঘৰত পাওঁহি ল'ৰা ছোৱালী কিমান আছে হিচাপ কৰি সময় নাপাওঁ সময় নাপায় ন দিনত কামত গুচি যায় ৰাতি সময় নাপায় সেইকাৰণে ল'ৰা ছোৱালী চাচা হ্যাঁ ওইটা কি এটা লাইট লাগাইছি খায়াম লাইট জ্বলে নাখায় ন তাৰমানে মই ভাবিছো এই ইলেকশ্যনৰ কাৰণে মই বহুত কথা জানিলো আচ্ছা আপুনি যে ইলেকশ্যন খেলিব আপুনি কিবা আমাৰ অসমৰ বিষয়ে আপুনি জানিব লাগিব অসমৰ বিষয়ে কিন্তু দুটামান কনফিউজিং আছে কি কনফিউজ মানে মই ৰৈমায়ন পঢ়ি আছো মহিলাভাৰত পঢ়ি আছো কি ৰৈমায়ন নহয় ৰামায়ণ সেইটো ৰৈমায়নত যে একটা মানুষ দেখলাম এই যে 10টা মাথা লইয়া রাবণ এটা বেলেগ না বেলেগ রাবণের সাথে প্রত্যেক দিন একটা কলকেট খতম হয়ে যায় 10টা মাথার 10 বার বাস করে এই মানুষটা গেঞ্জির কি রকম পিনবো 10টা মাথা গেঞ্জি কি অসুবিধা হলো সেইটো আপুনি কেলে চিন্তা কৰিব লাগে হ্যাঁ সেইটো চিন্তা কৰিব নালাগে আপুনি ইলেকশ্যন খেলিছে ইলেকশ্যন আর এই যে মহিলাভারতে দেখলাম একটা মহিলা ভাৰত নহয় এই মহাভাৰত এই যে মহিলাভারতে অর্জুন ওইটা কি ওয়াটার সাপ্লাইমেন্ট ডিপার্টমেন্টে কাজ করে অৰ্জুনে আকৌ ৱাটাৰ চাপ্লাই ডিপাৰ্টমেণ্টত কাম
কিয় কৰিম না দেখলাম তো মাটির দিকে তীর মারে পানি উলায় বিশ্বকর্মী খরচা লাগিয়ে ওয়াটার সাপ্লাইমেন্ট ডিপার্টমেন্টের কাম এটাই আমি কিছু মানে শিকি আছো হ্যাঁ বুঝি আছো অনেক জনের ট্রেনিংয়ের কারণে মোর মানে জাতি মেটি ভেটি হ্যাঁ জাতিটো পুরা স্ট্রং ভেটিটো কম ভেটি বিচাৰি আছো মায়া ভেটি বিচাৰি আছে ন আচ্ছা চাচা চাচা হ্যাঁ ওইটা কি ওটা সেই গাই দেখছি সেই খায় সেই গাই এই চাচা এইটো লৈ যাবে কি ছোৱালী খাবলৈ না না মানে এইটাই করবে লুঙ্গিটো জোকাৰি থাকা মই কমাইছে চাগে লুঙ্গি জোকাৰি থাক মোৰ বাইপাছ হৈ ওলাই গৈছে চিন্তা নাই আমাৰ মানে সেইকাৰণে লুঙ্গি চবি ভোট দিয় আচ্ছা হ্যাঁ চাচা লুঙ্গি চবি বুট দিয়ক বুট দিয়ক বুট দিয়ক চাচা লুঙ্গি চবি বুট দিয়ক বুট দিয়ক চাচা বুট দিয়ক ভূতেই ক'লে নে ভূতেই ক'লে একো বুজিয়ে নাপায় ভূত দিবলৈ কৈছে নে ভূত দিবলৈ কৈছে একো ঠিক নাই বাৰু যি নহওক ভূত বুলি কওঁতে মানে মনত পৰিছে আচলতে স্কুলৰ কথা মনত পৰিছে আজিকালি স্কুলত দাদা কি হৈছে এই ল'ৰাটোৰ কি হৈছে ইয়ালৈ উঠি আহা বাবাটো বাৰু যি নহওক একো নাই এইবোৰ হৈ থাকে নৰ্মেল কথা আমি একো নাই বাৰু তেখেতে চাগে অকণ কিবা এটা বেয়া পালে আমি এতিয়া এখন স্কুল দেখুৱাম আপোনালোকক আহক আমি স্কুলখনলৈ যাওঁ স্কুলত কেনেকৈ ক্লাছ হৈছে চাওঁ নমস্কাৰ মই হলো এইখন স্কুলৰ শিক্ষক কিনো ক'ব আপোনালোকক শিক্ষক মানে এতিয়া মই হেতাও লগাবলগীয়া হৈছে কাৰণটো কি জানে এই যিজনী ৰান্ধনী তাই আজিহে হেৰি হ'বলৈ পালে আৰু এইকেইটা মই পেপচি নামটো সুধিছে নামটো ফান্টা মিৰিণ্ডা ক'ত চব কি এতিয়াও ফ্ৰিজৰ ভিতৰতে আছে গোটেইখন ঠাণ্ডা এই তহঁতৰ পলম কিয় হ'ল ও চাহ খেদাল আনিবই নহয় গোটেই পেনত লিক কৰে কি কলম ঐ পলম ঐ দেৰি কিয় হ'ল এই কলাটোৰ পৰা মানে শান্তি নাই আৰু ও চাহ মোৰ গলা ভাল নহয় মই গাই দিম তোক শুন ও জানমণি নুকুৰিবা তোমালৈ মোৰ মৰম আছে কিমান অসমত বাংলাদেশী যিমান তই ক দেৰি কিয় হ'ল দেৰি মানে ছাৰ এই চাইন বৰ্ড এখনে ছাৰ সদায় দেৰি কৰে চাইন বৰ্ডে দেৰি কৰিলে হয় ছাৰ চাইন বৰ্ডখনত লিখা আছে সন্মুখত স্কুল আছে লাহে লাহে যাব সেইকাৰণে আমি শ্ল' মোচনত আহি থকা সেইখন তহঁতৰ কাৰণে নহয় গাড়ীৰ কাৰণে ও চাহ আমি স্কুললৈ শাৰী পিন্ধি আহিব লাগে গাড়ী ও গাড়ীত আকৌ শাৰী কেনেকে পিন্ধাব এইবিলাক মানে কিতাপ আনিছ নাই কিতাপ ছাৰ কিতাপ নাই নহয় কি আনিছ ছাৰ কাঁহী বাতি অ খিচিৰি দিয়ক এইটো একে জেগাত খুলিছ ন খিচিৰি দিয়ক ছাৰ মায়ে আচাৰ অকণ দি পঠিয়াইছে আছা মই বনাব লাগিব খিচিৰি ৰহ তাৰ আগতে তহঁতে মোক প্ৰশ্নৰ উত্তৰ দে হ'ব হ'ব ছাৰ তই ক প্ৰথমে ঐ ছাৰ কওক জনমূৰি আই কাক বোলে ও তোক খুৰী কথা সুধিছে জনমূৰীয়াই কথা সুধিছে পাৰিম ছাৰ ক পাওঁ জনমূৰীয়াই কাক দিয়ে ন ছাৰ পাৰিম ছাৰ ক জনমূৰীয়া ছাৰ দেশৰ জনসাধাৰণে মৰি বেছি জীয়াই কৰে তাকে জনমূৰীয়া হয় ছাৰ আই বুলি ক'লে এতিয়া আইফোন চবকে লাগে ধৰি লওক চবেই আইফোন ল'লে ধনী মানুহ বুলি ভাবে আৰু আমাৰ আইতাকো আই বুলি কওঁ ও আইতা আই জনমূৰি দেশত আই কোন ঐ তই এবাৰ ক জোন আৰু বেলিৰ পাৰ্থক্য কি ছাৰ পাৰিম ছাৰ ক ছাৰ জোন আৰু বেলি পাৰ্থক্য ছাৰ কওঁ ক লাজ লাগে ছাৰ
লাজ লাগে জোনবেলি পাতৰ ক'বলৈ কিহৰ লাজ লাগে ছাৰ কওঁ ক ছাৰ যোনে বছৰ 7টা মানলৈ ভাল পায় কিন্তু বেলি অকল মোকে ভাল পায় ছাৰ জোনবেলি পাৰ্থক্য কৈছ অংক ধৰিম অংক ছাৰ অংক ছাৰ বিৰাট জংক পংক নেলাগে অংক বংককে সুধি অংক খোৱাৰ কথা কৈছে কলাটো এইটো অংক এটা কলৰ দাম যদি 10 পইচা হয় এটকাত কেইটা কল পাব ছাৰ পাৰিম ছাৰ ক কওঁ ছাৰ ছাৰ কি ক'লে এটা কলৰ দাম 10 পইচা হ'লে এটকাত কেইটা ন পাৰিম ছাৰ এটা কলৰ দাম 10 পইচা হ'লে 1 টকা ছাৰ পকা কল নে কেঁচা কল পকা কল পকা কল ন ছাৰ পাৰিম ছাৰ পকা কল 10 পইচাত এটা হ'লে 1 টকাত ছাৰ চেনি কল নে মালভোগ কল মালভোগ কল মা কল খালে বল হয় শুনিছ ছাৰ পাৰিম ছাৰ ক পকা মালভোগ কল 10 পইচাত এটা হ'লে 1 টকা অ' ছাৰ এই দাম বঢ়া ছিজনত দোকানীয়ে 10 পইচাত মালভোগ কল এইডালে দিবহে মানে কবিতা কবিতা ধৰি অ' ছাৰ এই ককাইকটো বৰ কাৰা কি ববিতা কথা কোৱা না কলা মাৰিবই নোৱাৰি কলা মই কবিতাৰ কথা কৈছো ছোৱালী এবিধ ঘৰচীয়া জন্তু দুটা পকা যিবিলাক মাইকী মানুহে আলিয়ে আলিয়ে যায় মতালাত দেখিলে মূৰ তুলি তুলি চাহ তাকে ছোৱালী বোলে ছোৱালী 2 প্ৰকাৰৰ বনৰীয়া আৰু ঘৰচীয়া যিবিলাক ছোৱালী ঘৰত থাকে ঘৰতে কাম বন কৰে মাক বাপেকৰ কথা শুনে সেইবিলাকক ঘৰচীয়া ছোৱালী বোলে আৰু যিবিলাকৰ 10টামান বয়ফ্ৰেণ্ড থাকে কিন্তু ল'ৰা ছোৱালী লাইন লাইন ঘূৰি ফুৰে সেইবিলাকক বনৰীয়া ছোৱালী বোলে ছোৱালী বৰণ বগা কলা আৰু পখৰা বগা ছোৱালীবিলাক বগা কলাবিলাক মানে কলা আৰু যিবিলাক মিঠা বৰণীয়া টাইপৰ কিন্তু মুখৰ চুলো কোনো পাউডাৰ চাউডাৰ সানি ধকধকীয়া বগা হৈ আহে কিন্তু এনেকুৱা বিহু বতৰত বৰষুণ পৰিলে চেলেকা চুবুৰীয়া হয় তাকে পখৰা ছোৱালী বোলে ছোৱালী পাকস্থলী 4টা পাকস্থলী 4টা প্ৰথমটো পাকস্থলী বাপেকৰ ঘৰতে খায় আৰু বাকী 3টা বয়ফ্ৰেণ্ডৰ কাৰণে ৰিচাৰ্ভ ৰাখে বেলেগ বেলেগ ল'ৰা পৰা বেলেগ বেলেগে খাই থাকে ছোৱালী এডাল নেজ নেজ নাই নহয় নেজ থকাহেঁতেন সৰ্বনাশেই হ'লহেঁতেন তাৰ ডিজাইন কৰি তত নাপালেহেঁতেন ছোৱালী উপপাৰী দাঁত আছে 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 খুব খাই নহয় মই দেখি আছে ছোৱালী হেৰি ছোৱালী আকাৰ মানে ধৰি লওক 2টা হাত দীঘলকৈ একোটা চুলি কেতিয়াবা কাটি চুটিও কৰি লয় আৰু 3খন ঠেং থাকে 3খন ঠেং ক'ৰপৰা পালি 2খন ঠেঙে তেওঁলোকে খোজ কাঢ়োঁতে ব্যৱহাৰ কৰে 3 নম্বৰ ঠেংখন উদ্দেশ্য সেইখন প্ৰেমত ব্যৱহাৰ কৰে 3 নম্বৰ ঠেংখনে ধৰি লওক ল'ৰা এটাৰ লগত প্ৰেম কৰি আছে আৰু ল'ৰাটোৰ পৰা খাই আছে খীৰাই আছে বস্তু লৈ আছে মোবাইল ৰিচাৰ্জ চিচাৰ্জ চব লৈ আছে আৰু এনেকুৱা এটা নেদেখা দিনত 3 নম্বৰ নেদেখা ঠেংখনে ল'ৰাটো কঁকালত এনেকুৱা এটা কিক মাৰে ল'ৰাটোৱে আৰু জীৱনত কঁকাল পোনাব নোৱাৰা হৈ যায় মই তহঁতৰ কঁকাল ওলা ছোৱালী কথা কিনে টান চিৰা বুলি কৈছো নহয় খিচিৰিকেইটা খাই যাওঁ নেকি খিচিৰি খাওঁ তহঁতে ওলা ওলা বুলি কৈছো বেটাই পৰিলে এতিয়া ইয়াতে মুচি আছে বঢ়িয়া মুচি দে বাবা আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ নতুন চোলা বিহু চোলা তাকো লিখা কি আছে লিখা কি আছে তাত দেখাই দিয়া উল্টা 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 বিহু বুলি এইটোকে ললো আৰু দে খাতি অসমীয়া স্পৰ্টিং প্ৰথমে নমস্কাৰ জনালো আপোনাক নমস্কাৰ আপোনাক এই বিহু মঞ্চত মায়ঙত আহি কি ধৰণে লাগিল জনাব নেকি আচলতে মায়ং যাদুৰ নগৰী বুলি চবেই জানে আমি ইয়ালৈ অহাৰ আগমুহূৰ্তত গোটেই দলটোৱে মায়ঙৰ বিষয়ে অকণমান কৈ আমাৰ বিভিন্ন সামাজিক মাধ্যমেই হওক বা বন্ধুবৰ্গ সকলোৰে মাজত শ্বেয়াৰ কৰিছিলোঁৱেই যে আমি 21 তাৰিখে মায়ঙলৈ গৈ আছোঁ আৰু আহি ইয়াৰ মায়ঙৰ বিষয়ববীয়া কমিটিসকলৰ ইমান সুন্দৰ আপ্যায়ন মানে আদৰণি এটা
এটা পাইছোঁ। তাৰ উপৰিও কিন্তু এটাই বস্তু হ'ল বিহুখনত অকণমান থাকেই বাৰু এইটো বতৰৰ বিধি পথালি হয়, অকণমান বৰষুণ আহিল, তাৰ কাৰণে মানুহখিনি অকণমান কষ্ট পোৱা যেন লাগিল, ফিল্ডত অলপ পানী হৈ গ'ল। তথাপিও আমি অনুষ্ঠানটো ধুনীয়াকৈ কৰি শেষ কৰিলোঁ আৰু খুব ভাল লাগিল মানুহখিনিৰ মৰম স্নেহ। আপোনাৰ মায়ংবাসীৰ পৰা আদৰণি সন্মান জনালোঁ আৰু আশা কৰিছোঁ আগলৈ যাতে আহি থাকে আমাৰ নিশ্চয় ইয়াত। নিশ্চয় ৰাইজৰ মৰম বুটলিবলৈকে আমি বিহু মঞ্চই ঘূৰিয়ে ফুৰোঁ ক'বলৈ গ'লে, আৰু এই ৰাইজৰ মৰমখিনিয়ে আচল। যদিও আমি নিজৰ পেচাটো এইটোৱেই, পেচাৰ লগতে মানুহৰ মৰমখিনি যে বুটলি পোৱা যায়, সেইটো আমাৰ কাৰণে এটা ডাঙৰ মানে গৌৰৱ বুলি ক'ব পাৰোঁ। আৰু সকলোৱেতো বেহাৰবাৰী আমাৰ সকলোৱে চায়, হয় আৰু কিবা ক'ব বিচাৰিব নেকি বেহাৰবাৰী উপলক্ষে? সেইবুলি নহয়, ঠিক মানে অভিনয়টো কৰি আছোঁ আৰু বৰ্তমান মই অভিনয়ৰ লগতে সম্পাদনা পৰিচালনা এই কামখিনিও কৰোঁ। আৰু বিহু শেষ কৰাৰ পিছতে মোৰ ধাৰাবাহিক নতুনকৈ আহিব, নতুন ধাৰাবাহিকৰ কাম কৰিম বিভিন্ন চেনেল। ইতিমধ্যে আগবাঢ়ি আছে কামবিলাক আৰু পৰৱৰ্তী সময়ত আমি চিনেমা এখনৰ কথাও ভাবি আছোঁ, সেইখিনি কাম কৰিম। ধন্যবাদ আপোনাৰ লগত শুনালোঁ, ধন্যবাদ জনালোঁ আপোনাক। ধন্যবাদ ছাৰ। ধন্যবাদ।